যোৱা 11 ছেপ্টেম্বৰ তাৰিখে ৰঙিয়া মহকুমাৰ অন্তৰ্গত কুমাৰপাৰা গাঁৱৰ পীতাম্বৰ হাইস্কুলৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী সন্ধিয়া 4 বজাত টিউচনলৈ বুলি ওলাই গৈছিল। কিন্তু ছোৱালীজনী সন্ধিয়ালৈকে যেতিয়া ঘৰত উভতি আহি পোৱা নাই, ঘৰৰ মানুহে তেওঁৰ বিচাৰ খোচাৰ কৰে আৰু কোনো ধৰণৰ সম্ভেদ নোপোৱাত 12 তাৰিখে তেওঁলোকে ৰঙিয়া থানাত এখন এজাহাৰ দিয়ে। গতিকে ওচৰ চুবুৰীয়াৰ পৰা গম পায় যে উক্ত অষ্টম শ্ৰেণীৰ নাবালিকা হিন্দু ছোৱালীজনীক একে গাঁৱতে থকা ৰাজীৱ কলিতাৰ যে ইলেক্ট্ৰিক পোলৰ ফেক্টৰী আছে, এই ফেক্টৰীত কাম কৰা ধুবুৰীৰ এজন বাংলাদেশী মিয়া লেবাৰে তেওঁক অপহৰণ কৰি লৈ যায়। ঘটনা সন্দৰ্ভত 12 তাৰিখে এজাহাৰ দিয়া হৈছিল। কিন্তু অতিকে দুখৰ বিষয় যে আজি ৰঙিয়া মহকুমা প্ৰশাসনে আজি 8 দিন হৈ যোৱাৰ পিছতো বৰ্তমানলৈ কোনো ধৰণৰ পদক্ষেপ লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই আৰু বৰ্তমানলৈকে ভুক্তভোগী পৰিয়ালক ৰঙিয়া প্ৰশাসনে কোনো ধৰণৰ আশ্বাস দিব পৰা নাই। উক্ত ছোৱালীগৰাকীৰ মাতৃ বিধৱা মানুহ, তেখেতে আজি 8 দিন ধৰি ৰঙিয়া থানাত আহি আছে, যোগাযোগ কৰি আছে, কিন্তু ৰঙিয়া পুলিচে কোনো ধৰণৰ গুৰুত্ব নিদি ছোৱালীজনীৰ ককায়েকজনক অকলে ধুবুৰীত বিচাৰি পঠাই দিছে আৰু বৰ্তমানলৈকে ছোৱালীজনীৰ কোনো সম্ভেদ পোৱা নাই। ৰঙিয়া মহকুমা প্ৰশাসনে আজিৰ তাৰিখলৈকে আমাক কোনো ধৰণৰ তেওঁলোকে জনাব পৰা নাই যে ছোৱালীজনী ক'ত আছে, কি কথা, কি অৱস্থাত আছে, তেওঁলোকে আমাক জনাব পৰা নাই। গতিকে আমি এই ঘটনাক আমি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰঙিয়া জিলা সমিতি আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে মহকুমা প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই কণমানি ছোৱালীজনীক উদ্ধাৰ কৰি তেওঁৰ জীৱন ৰক্ষা কৰিব লাগে আৰু অপৰাধী যে লাভ জেহাদী যি আছে আতিকুৰ ৰহমান, এই আতিকুৰ ৰহমানক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। অতিকৈ দুখৰ বিষয় আজি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় একদম স্পষ্টভাৱে বাংলাদেশী মুছলমানে অসমীয়া জাতিৰ কিদৰে ক্ষতি কৰি আছে এই বিষয়ে স্পষ্টভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আহিছে। তাৰ পিছতো কিন্তু ৰঙিয়া মহকুমা প্ৰশাসনৰ আজিও গা লৰা নাই। যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ফেচবুক লাইভ কৰি ৰাতি 2টা বজাত কৈ আছে যে মই এতিয়াও কাম কৰি আছোঁ, য'ত চিফ ছেক্ৰেটাৰীক আমি দেখা পাইছোঁ যে মুখ্য সচিব পৰ্যন্ত আহি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহি ৰাতি 2টা বজালৈকে কাম কৰি আছে আৰু তেনেস্থলত ৰঙিয়া পুলিচৰ এগৰাকী ছাত্ৰী অপহৃতা ছাত্ৰীক উদ্ধাৰ কৰাৰ কাৰণে আজি 8 দিন আমাৰ লাগি গ'ল। গতিকে এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ। লগতে ৰঙিয়া মহকুমা প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে আগন্তুক 24 ঘণ্টাৰ ভিতৰতে তেখেতসকলে এই অপহৃতা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰক আৰু তেওঁৰ জীৱন উদ্ধাৰ যে আপোনালোকে গম পাইছে যে ৰঙিয়া মহকুমা প্ৰশাসন আচলতে কুম্ভকৰ্ণৰ নিদ্ৰাত শুই থকা প্ৰশাসন। আজিৰ পৰা ঠিক কেইদিন আগতে এগৰাকী ক্লাছ 5ৰ ষ্টুডেণ্টক এজন প্ৰধান শিক্ষকে যৌন নিৰ্যাতন চলাইছিল। তাৰ পিছতো ৰঙিয়া মহকুমা প্ৰশাসনৰ আগত উক্ত শিক্ষকজন 20 দিনলৈকে পলাই হাৰি থাকিব পাৰিছিল। তাৰ পিছত আমি ছাত্ৰ সন্থা লগতে আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে পথত নামি আন্দোলন কৰাৰ পিছত তেওঁলোকে উক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি এই ঘটনাটো আমি ক'ব বিচাৰিছোঁ যে আগন্তুক 24 ঘণ্টাৰ ভিতৰত যদি ৰঙিয়া মহকুমা প্ৰশাসনে অপহৃতা ছাত্ৰীগৰাকীক উদ্ধাৰ নকৰে, অপহৰণকাৰী আতিকুৰ ৰহমানক যদি গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে আমি জংগী আন্দোলন কাৰ্যসূচী আমি ৰঙিয়া মহকুমাৰ ভিতৰত আমি গঢ়ি তুলিম আৰু প্ৰয়োজন যদি হয় আমি এই আন্দোলনক সমগ্ৰ অসমলৈ আমি লৈ যোৱাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।